নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজি ৰাশিফলত আপোনালোকে জানিব পাৰিব আজিৰ দিনত কোন ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব। আপোনালোকৰ কৰ্ম, ধন, প্ৰেম আৰু স্বাস্থ্য সম্পৰ্কৰ বিষয়ে পৰামৰ্শ। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং। নিয়মিত ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 10 তাৰিখ আৰু 2025 চনৰ 27 আগষ্ট। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যাব আবেলি 5:46। শুক্লা চতুৰ্থী তিথি, হস্তা নক্ষত্ৰ, শুভ যোগ, বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কন্যা ৰাশি, আদ্যাক্ষৰ প আৰু মধিনাথ। আজি গণেশ চতুৰ্থী, শ্ৰী শ্ৰী গণেশ পূজা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ক্ৰমে ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব। স্বাস্থ্য ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ভাল। ঘৰ গৃহস্থিত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহস্থৰ সদস্যসকলৰ পৰা আপুনি আজি ছাপৰ্ট পাব, সমৰ্থন লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও সাৱধান থকা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল পাব, তথাপিতো লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 7, শুভ ৰং ক্ৰীম আৰু বগা। আজিৰ দিনটোত আপোনালোকে বগা আৰু ক্ৰীম ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। মেঘ ৰাশিৰ ব্যক্তিসকল আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে, কিমান % মিলিলে আপোনাক কমেণ্ট কৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। বৃষ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, সুস্থ হৈ থাকিব। লগতে আজি সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল লাভ কৰিব। আজি কৰ্মপ্ৰাৰ্থীসকলে তেওঁলোকৰ কৰ্মত ভাল ফল লাভ কৰিব। কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জানো আহক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ বাবে। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, আজি আপোনাৰ কাম সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত শুভ, দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বাঢ়িব। পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু 4 ৰং। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ হঠাতে টকা আহিব পাৰে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল থাকিব। আজি আপুনি সুস্থ হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰতো শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি উত্তম দিন। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মপ্ৰাৰ্থীসকলে আজি সুনাম বৃদ্ধি হ'ব। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ভাল, আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব প্ৰায় সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতলৈ টকা আহিব, অকণমান কম হ'ব পাৰে। ঘৰ গৃহস্থীৰ ক্ষেত্ৰত আজি শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱাৰে আজি উপচি পৰিব, আনন্দৰ পৰিৱেশ দেখা যাব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত অতিকৈ ভাল। আজি যি কাম কৰিব সেই কামত আপোনাৰ সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল দেখুৱাব পাৰিব। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। ইমানপুৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব। আগৰ তুলনাত আজি স্বাস্থ্য ভাল। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া থাকিব যদিও আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও দিনটো আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু 4 ৰং। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ আজি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ভাল। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আনন্দৰ পৰিৱেশ দেখা যাব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, বহুত বেছি খৰচ হ'ব পাৰে আজি। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল ভ্ৰান্তি হ'ব পাৰে কৰ্মক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ নাইকিয়া হ'ব পাৰে, গতিকে তেওঁলোকে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। কমেণ্ট কৰিব কিবা এটা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ ক্ষেত্ৰত ভাল। ঘৰ গৃহস্থীত পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। গৃহত আজি আনন্দৰ পৰিৱেশ দেখা যাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ ফল লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ মধ্যমীয়া ফল থাকিব যদিও আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ লগত কিমানখিনি মিলিলে কমেণ্ট কৰিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলে। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য ভাল থাকিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব, দৰকাৰী টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ ফল পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ মজলীয়া থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াতো মধ্যমীয়া ফল পাব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব, কমেণ্ট কৰিব ভাল লগা কিবা এটা, আৰু কিবা সুধিবলগীয়া প্ৰশ্ন থাকিলে কমেণ্ট কৰিব পাৰে, তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ প্ৰেম। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ভাল। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনতো শুভ ফল। বিবাহিতসকলৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভালপোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা পাব। লগতে আপোনাৰ কাম আজি সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ভাল। লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ আজি এক্সামত ভাল ফলাফল পাব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল থাকিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান অসুবিধা পাব পাৰে। দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতত আজি যথেষ্ট পৰিমাণে টকা আহিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। লগতে আনন্দৰ সমাৱেশ থাকিব গৃহত। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব আজি। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল থাকিব যদিও দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 3 আৰু শুভ ৰং হ'ল কেশৰ আৰু হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। কিবা সুধিবলগীয়া প্ৰশ্ন থাকিলে আপুনি কমেণ্ট কৰিব পাৰে, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটোত আপোনালোকৰ কি কি পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰ, মানে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ হাতলৈ ধন আহি যাব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা মনোমালিন্য হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া থাকিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম।